ডিয়াৰ ষ্টুডেণ্টছ, আশা কৰোঁ তোমালোকে ভালেই আছা। আজি আমি আৰম্ভ কৰিম আৰু এটা লেকচাৰ পাৰ্চেণ্টেজৰ ওপৰত। আৰু তোমালোকে আগৰ লেকচাৰটো চাগে চাইছিলা, তাতে যদি কিবা কনফিউজন আছে, কিবা জানিবলগীয়া আছে, তোমালোকে এটা কাম কৰিবা, কমেণ্টত প্ৰশ্নবিলাক জানিব লগা বস্তুখিনি য'ত ক্লিয়াৰ হোৱা নাই কমেণ্ট ছেকশ্যনত লিখি ৰাখিবা। মই যিমান পাৰোঁ তোমালোকক ৰেছপন্স দিম। আৰু লকডাউনটো চলি আছে, তোমালোকৰ লগত কলেজত দেখাও নহ'ব। গতিকে আজি আৰু এটা কুৱেশ্যন লৈ আহিছোঁ। আজি আৰু ৩-৪টামান প্ৰশ্ন ছল্ভ কৰিম। তাৰপিছত সদ্যহতে পাৰ্চেণ্টেজ ছেকশ্যনটো বাদ দি পেলাই বেলেগ এটা টপিক ল'ম, আৰু এটা অংকৰ টপিক ল'ম, যিবিলাক তোমালোকৰ ইণ্টাৰভিউবিলাকৰ কাৰণে বৰ প্ৰয়োজনীয়। গতিকে তোমালোকে সেইখিনি চাবা, আৰু পিছত আকৌ আমি ৰিভাইজ কৰিম। তোমালোকে হেৰি কৰিবা, কিছুমান গাইডবুকো যেতিয়া লকডাউন খুলিব মই ছাজেষ্ট কৰিম, কিছুমান গাইডবুক কিনিবা। গাইডবুকৰ পৰা যদি ইয়াত বুজি নোপোৱা, তাত কেনেকৈ কৰিছোঁ অংকবিলাক তোমালোকে আইডিয়া নাপাবা। গতিকে এইখিনি বস্তু এবাৰ বুজি লোৱা, তাৰপিছত আৰু এবাৰ ৰিপিট কৰিম, আৰু কিছুমান অংক ল'ম। এবাৰ চব টপিকবিলাক এবাৰ চাই লওঁ আমি আগতে। গতিকে ইয়াতে চোৱা, মই আগতে টাইপ কৰি ৰখা আছে মোৰ এটা প্ৰশ্ন। এজন মানুহ আছে অৰুণ, বাইজ গুড ৱৰ্থ ₹6650। অৰুণ নামৰ মানুহ এজনে কিছুমান বস্তু কিনিব ওলাইছে। তেওঁ 6650 তাত লিখা আছে বস্তুটোৰ। হি গেট এ ৰিবেট অফ 6% অন ইট। সি কি কৰিছে, তাতে এটা ছাবচিডি পাইছে, 6% পাইছে। আফটাৰ গেটিং ৰিবেট হি পেইজ এ চেলছ টেক্স এট দ্য ৰেট 10%। তাৰপিছত ফাইণ্ড দ্য এমাউণ্ট হি উইল হেভ টু পে ফৰ দ্য গুডছ। তোমালোকে জানাই অনলাইনত কিছুমান বস্তু চোৱা, আজিকালি চাবা এনেকৈ বস্তুটোৰ দাম এটা লিখা থাকে, তেওঁলোকে তাৰ ওপৰত এটা ছাবচিডি লগাই দিয়ে। কিন্তু যেতিয়া তুমি এতিয়া অনলাইন বেছি চলি আছে মাৰ্কেটিং, চাবা যেতিয়া তোমালোকে পাৰচেজ কৰিব যাবা, তেতিয়া যিমান দাম লিখা আছে তাতকৈ আৰু এটা এড কৰি দিয়ে। সেই এডটো হৈছে তোমালোকৰ টেক্স। কিন্তু সিহঁতে প্ৰথমতে যিটো ছাবচিডি দিয়ে, এইটো হৈছে তেওঁৰ প্ৰথমতে ধৰা প্ৰাইচটো এইটো লিখা আছে 6650, আৰু তাৰ ওপৰত তেওঁলোকে 6% তোমাক ডিছকাউণ্ট দি দিছে। সেই ডিছকাউণ্টটো তুমি কিনিলা, আৰু যিটো ডিছকাউণ্টৰ পিছত টকা হ'ব তাৰ ওপৰত কিন্তু চেল টেক্সটো লাগিব। চেল টেক্সটো আমি দিব লাগিব, য'ৰ পৰা কিনিম চৰকাৰক দিব লাগে। চেল টেক্সটো আমাৰ চৰকাৰে পাব। গতিকে এই হিচাপত প্ৰথমতে প্ৰশ্নটো বুজি ল'ব লাগিব যে প্ৰশ্নটো কি কৰিছে, আমি কৰিম কি। ফাৰ্ষ্ট হৈছে টু আণ্ডাৰষ্টেণ্ড দ্য কুৱেশ্যন। আমি প্ৰথম প্ৰশ্নটো বুজি পাম এইটো যে এজন মানুহে যিটো বস্তু কিনিব গৈছে তাতে 6650 টকা তাত লিখা আছে, প্ৰাইচ টেগ মাৰা আছে, আৰু তাৰ ওপৰত গ্ৰাহকক এট্ৰেকশ্যন কৰিবলৈ তেওঁ 6% ছাবচিডি ৰেহাই দি দিছে, ৰেহাই মূল্য। গতিকে প্ৰথম আমি ওলাই ল'ম যে তেওঁ ৰেহাই মূল্য দিয়াৰ পিছত সেইটোৰ দাম কিমান দিব লাগে উইদাউট টেক্স। মই ধৰি লৈছোঁ দিয়া নাই, চৰকাৰক 1 পইচাও টেক্স দিয়া নাই, তেতিয়া তেওঁ কিমান দিবলগীয়া হয়। তেতিয়া সেই পইচাটো ওলাম, যিমান দিবলগীয়া হ'ব সেই টকাৰ ওপৰত আকৌ চৰকাৰৰ চেল টেক্স লাগিব। চেল টেক্স হৈছে তুমি দিয়া টকাৰ ওপৰত টেক্স, যিটো সি পাইছে। গতিকে প্ৰথমতে চোৱা, তেওঁ পাইছে 6650 টকা বস্তু এটাৰ ওপৰত 6% তেওঁ ৰিবেট পাইছে। তো প্ৰথমতে আমি এই তেওঁ পোৱা ৰিবেটৰ টোটেল টকাখিনি ওলাই ল'ম। আমি আগতে কালি জানিছিলোঁ যে X% অফ দিছ ছামথিং। গতিকে 6% অফ, প্ৰথম এইটোৰ অফ ল'ম আমি। প্ৰথমতে ধৰা অৰিজিনেল প্ৰাইচ, মই এনেই লিখিবলৈ লৈছোঁ এইটো হৈছে অপশ্যন, এইটো হৈছে কুৱেশ্যনৰ অপশ্যন, তাৰ পৰা আনচাৰ এটা আমি বিচাৰি ওলাম। ধৰি লৈছোঁ আমাৰ সহজ ভাষাত অৰিজিনেল প্ৰাইচ যিটো দিয়া আছে তাৰ ধৰা এইটো আমি লৈছোঁ 6650। এই প্ৰাইচটোৰ ওপৰত তেওঁ 6% ৰিবেট পাব। ৰিবেট প্ৰাইচ আফটাৰ ৰিবেট আমি লিখিম, প্ৰাইচ আফটাৰ ৰিবেট ইকুৱেল টু প্ৰাইচ আফটাৰ ৰিবেট কিমান হ'ব। নাই, আগতে টোটেল ৰিবেটটো ওলাই ল'ব বাৰু, সেইটো তেতিয়া তোমালোকৰ সুবিধা হ'ব। ৰিবেট ইকুৱেল টু 6% অফ অৰিজিনেল প্ৰাইচ, 6% অফ 6650
50 গতিকে তাৰ পিছৰ পৰা আমি ওলাই ল'ম সেইটো এতিয়া 6650 যিটো তাৰ আমি জানো 6% শব্দৰ অৰ্থ এইটো হৈছে 6/100 ইনটু 6650 হৈ গ'ল এইটো আমাৰ বস্তু এতিয়া চোৱা 6650 6% আমি এটা শূন্য কাটি ল'লোঁ কাটি লোৱাৰ পিছত আমি এটা 10 থাকিব এতিয়া 6 ইনটু 665 আৰু এটা 10ৰে ডিভাইড কৰিম তাৰমানে পূৰণ কৰাৰ পিছত যিটো থাকিব একবাৰ দশমিক আগুৱাই ল'ম এতিয়া 6 দি এইটোক পূৰণ কৰি 6530 তাৰপিছত 9 6 6 36 আৰু 9 আৰু 6 36 আৰু 339 এইটোৰ তলত আমাৰ কিমান হ'ব ডিভাইডেড বাই 10 এইটো তোমালোকে পূৰণ কৰি ল'বা মুখে মুখে এইটো আৰু এটা সংখ্যাৰ পূৰণ তাৰপিছত এই 10 আছে নহয় এতিয়া আমি এই 10টো তলত ডিভাইড 10 আছে মানে এক ঘৰ দশমিক ইফালে লৈ আহিম এইটো সহজ পদ্ধতি আমাৰ 399 আৰু শূন্যটো উঠি গ'ল দিলে দিব পাৰা ইয়াতে দশমিকৰ পিছত এটা শূন্য থাকিল দুটা শূন্য কোনো অসুবিধা নাই তো এইটো হৈছে আমাৰ ৰিবেটটো তেওঁৰ পাই গ'লো তে ৰিবেটটো যদি পালোঁ আমি 399 এতিয়া 399 ইয়াৰ পৰা মাইনাছ হ'ব প্ৰথমতে আমি এতিয়া দামটো পে কৰাৰ আগত বস্তুটোৰ ভ্যালু যেটো দি পে কৰিম সেইটো এতিয়া ওলোৱা নাই এতিয়া সেল প্ৰাইসটো আমি ওলাম কি যে এতিয়া আমাক বেচিব সেই প্ৰাইসটো ওলাম চাবা ইয়াতে সেইটো আমি এটা ৰিবেটটো ওলাই ললি ইফালে ইয়াতে আমি সেল প্ৰাইসটো ওলাম সেল প্ৰাইসটো কিমান হ'ব তাৰ আছিল 6650 হ সেল প্ৰাইস ইকুয়াল টু 6650 minus 399 সেইটো আমি দি পেলাই ইকুয়াল টু সেল প্ৰাইসটো ওলাই ললো সোয়া সেল প্ৰাইসটো ওলালে আমাৰ কিমান হ'ব ইয়া 10 পৰা 9 গল 1 থাকিলে এটো সহজ তো নহটো ধুনিয়াকৈ লিখ তাৰ পিছত ইয়াত থাকিল 14 ৰ পৰা 9 গল থাকিল কিমান 5 তাৰপিছত এডুত কিমান থাকিল এডুত থাকিল 5 আৰু এটুত থাকিল 6 থাকি গল আচ্ছা এটু 6551 এই বস্তুটো হৈছে এই প্ৰাইসটো তেও এতিয়া এই প্ৰাইসটো দি কিনিবা তোমালোকে এই প্ৰাইসটো দি কিনিব যাবা এতিয়া পিছত প্ৰশ্ন কৰিছে আফটাৰ গেটিং ৰিবেটৰ পিছত তেও এই টকাটো আফটাৰ গেটিং ৰিবেট হি পেজ এ সেলস ট্যাক্স অফ 10% এতিয়া হইছে তেও ইয়াৰ ওপৰতহে 10% ট্যাক্স দিব কাৰণ এই প্ৰাইসটোহে তেও পে কৰিব ট্যাক্সটো দিয়া হয় যেটো আমি পে কৰিম তাৰ ওপৰতে আমি দিম সেই দোকানীজনক এই টকাটোহে দিম আৰু ইয়াৰ ওপৰত কি হ'ব আৰু 10% লাগি যাব গতিকে এই বস্তুখিনি আমি ৰিবেটটো ইয়াতে লৈ গলো গতিকে ৰিবেট আমাৰ দৰকাৰ নাই এটো সেকশনটো মই ইয়াতে মুছি দিছো তোমালোকে ৰিবেটটো চাবলৈ হলে পিছত গৈ চাই লবা ৰিবেট কেনেকৈ উলিয়াইছো ইয়াত দৰকাৰ নাই ৰিবেটটো ইয়াত আমি লৈ আহিলো গতিকে চোৱা এতিয়া এইটো বস্তু তেও পেমেন্ট কৰিব এতিয়া হ'ব ইয়াৰ 10% আমি আকৌ ওলাম ইয়াৰ 10% ওলাম যেটো পে কৰিব তাৰ 10% কিমান হয় হেতু আমি তাৰ লগত যোগ কৰি দিম এতিয়া 10% অফ দিস 10% অফ এটো সেলস ট্যাক্স টো ওলাই লও সেলস ট্যাক্স ইকুয়াল টু সেলস ট্যাক্স ইকুয়াল টু 10% of এই বস্তু 6551 of 6551 এটো হৈছে আমাৰ 10% of মানে 10/100 আৰু of হৈছে পূৰণ আৰু 6551 এটো আমাৰ হৈ গল এটো যদি আমি কৰিলো সোৱা তলত দুটা দশমিক আছে এটা কাটি দিও ইয়াৰ পৰা ইয়ালৈকে এতিয়া কি হ'ব তলত এটা 10 আছে গতিকে একৰ ইফালে এটা দশমিক লৈ আহিম হ'ব 655.1 আহি যাব এইটো হ'ব তেও ট্যাক্স দিব গতিকে এইটো লগত তেও সেলস ট্যাক্স দিব আৰু এইটো টকা দিব দুটা টোটাল ইয়াত লিখিছে যে টোটাল এমাউন্ট তেও কিমান দিব লগিয়া হয় therefore total amount equal to a 6551 plus 655.1 এটো আমি যোগ কৰি দিলো
যোগ কৰি দিয়া পিছত এতিয়া আৰু বিশেষ চিন্তা কৰি লাভ নাই ইয়াত চোৱা ইমান টেনশ্যন লৈও লাভ নাই আৰু চাবও নালাগে এইটো যোগ কৰিলে শেষত 0.1 এটা আহিব আৰু ইয়াত চোৱা 0.1 এটাই অংক আছে মাত্ৰ বাকি 0.2 আছে আৰু যোগ কৰি একজেক্ট মিলি যাব এইটো যদি যোগ কৰা তোমালোকে যোগ কৰিলে এইটোই পাবা তোমালোকে 6876 6876.1 বস এইটো হৈ গল গতিকে আমাৰ অপচনটো হ'ব এ আনসাৰটো হ'ব এ আনসাৰটো কেৱল অপচনটো সেইটো ডাৰ্কনেছ কৰি দিব হৈ গল গতিকে এই বস্তুটো এবাৰ চোৱা আৰু এটা কোৱেশ্চন আমি ডিসকাশন কৰিম এটো এবাৰ চাই লোৱা তাৰ পিছত কোৱেশ্চনটো ডিসকাশন কৰি আছো এতিয়া চোৱা আৰু এটা নেক্সট কোৱেশ্চন if 20% of A equal to B then B% of 20 will be এটা চোৱা কি হ'ব হৈছে 20% of A equal to B the B% of 20 এটো কি হ'ব ইয়াৰ পৰা আনসাৰ দিয়া আছে A B C কিন্তু আমি মুখে মুখে তো কৰিব নোৱাৰিম এবাৰ ট্ৰাই কৰি চাও চোৱা 20% of A দিয়া আছে given আমাৰ কি আছে ইয়াতে হৈ যাব given 20% of A equal to B দিয়া আছে এটো দিয়া আছে আমাৰ 20% of A টো আমি কি কৰিম this implies 20% of A মানে আমি এনেকে জানো 20/100 আৰু of মানে হৈছে into A বস হৈ গল equal to B 20% of A equal to B লিখিলো এটা লাগে আমাৰ B% of 20 now সোয়া now আমাৰ লাগে কি B% of 20 equal to B% of 20 equal to আমি কি জানো B/100 আৰু of মানে হৈছে এইটো পূৰণ 20 হৈ গল আমাৰ এইটো এতিয়া চোৱা আমি এইটো এনেকৈ কৰিব পাৰো এইটো ইয়াৰ ওপৰত লৈ আহিব পাৰো এনেকুৱা b টোৰ মান এটা ইয়াত দিয়া আছে এইটো হিফালে লৈ যাও এটা 20 ওপৰত 100 তলত আৰু ইনটু b লিখিব পাৰো হিফালে নি পেলাই এতিয়া কি কৰিম এইটো b ৰ মানটো বহাই দিম আৰু b ৰ মানটো হৈছে 20/100 into a b ৰ মান হৈছে 20/100 into a এটো হৈছে b ৰ মান এটো a এটো হৈছে b ৰ মান এতিয়া কি হ'ব এই যেটো আমি পালো এই ধৰা এটোৰ লগত এটো কাটি দিলো এটোৰ লগত এটো কাটি দিলো 2 2 গুণ 4 থাকিল 4/100 into a 4/100 মানে 4% এটো আমি লিখিব পাৰো 4% of a 4/100 into a মানে 4/100 into a to 4% of a তাৰ মানে এটো আনসার এক নম্বৰটো আনসার ইয়াত দিয়া থাকিব দেখি এটো আমাৰ আনসার হৈছে ক্যাপিটাল A টো আনসার হৈছে ক্যাপিটাল A তো সহজ বস্তুটো কেৱল তোমালোকে কিবা পাবলৈ হলে তো কিবা কষ্ট কৰিবই লাগিব আৰু এইবিলাক সহজ অংক এনেকুৱা ধৰণৰ অংকবিলাকে দি থাকিব ইয়াতে এনেকুৱা ধৰণৰ 2-4টা কৰাৰ পিছত নেক্সট আৰু প্ৰফিট এণ্ড লছৰ অংক এইবিলাকো কৰিম বা x y কিছুমান সহজ অংক আছে সেইবিলাক কেৱল পদ্ধতিটো হয় মনত ৰাখিম যেটো পদ্ধতি আমি কৰিলে সোনকালে সহজে ওলাই যায় তোমালোকে ফৰ্মুলা বিলাক কেৱল মনত ৰাখিবা সেম ফৰ্মুলাতে আমি কৰি আছো গতিকে এইটো চোৱা পিছলৈ আৰু এটা অংক কৰি আছো ঠিক আছে এতিয়া আৰু এটা কোৱেশ্চন লম আমি ইয়াতে কি কৈছে 3 candidates contested an election and received 1136 7636 and 11628 votes respectively what percentage of the total votes did the winning candidate get তেওঁলোকে তিনজনৰ মাজত কন্টেস্ট চলি আছিল সেই কন্টেস্টত ইমান এই তিনিজনে মিলি ইমানটা ভোট কাষ্ট হৈছে তেওঁলোকৰ ভোট টোটাল ইমানটা কাষ্ট হৈছে তিনজনে মিলি এইখিনি ভোট পাইছে এতিয়া
উইনিং কেণ্ডিডেটজনে কিমান পাৰ্চেণ্ট ভোট পাইছে এইটোতো আমি ইলেকশ্যনৰ সময়ত জানো ইমান পাৰ্চেণ্ট ভোট পাইছে অমুকে ইমান পাৰ্চেণ্ট ভোট পাইছে পাৰ্চেণ্টেজ আমি কেনেকৈ ওলাব লাগিব আমি এতিয়া চোৱা আমি প্ৰথমতে চাব লাগিব টোটেল ভোট কাষ্ট কিমান হৈছে এইখিনি ভোট কাষ্ট হৈছে আৰু এই ভোটৰ পৰা উইনিং কেণ্ডিডেট ইয়াৰ পৰা শিকোৱা নাই কোনজন আমি বিচাৰি ওলাই ল'ম এইটোতো কম পাইছে এইটো 7,000 এইটো 1,000 আৰু 11,000 পাইছে এই উইনিং কেণ্ডিডেট হ'ব যে সি কিমান পাৰ্চেণ্ট ভোট পাই উইন কৰিছে সেইটো আমাৰ লাগে এতিয়া চোৱা আমি প্ৰথমতে টোটেল ভোট টোটেল কাষ্ট ভোট এইটো আমি উলিয়াই ল'ম টোটেল ভোটছ ইকুৱেল টু এইটো আৰু এইটো আমি যোগ কৰিম আমি 1136 প্লাছ 7636 প্লাছ 11628 যোগ কৰাৰ পিছত আমাৰ কিমান হ'ব 814 2 2866 20 শূন্য 14 20 শূন্য এতিয়া 2 2 3 5 5 3 8 8 2 10 শূন্য এইটো তোমালোকে কৰি ল'বা মানে ভুল হ'ব পাৰে 6 12 12 আৰু 13 14 15 5 আৰু থাকিব 1 7 1 8 8 1 9 আৰু 10 শূন্য 20500 হয় নেকি যোগটো এবাৰ চাই ল'বা এইটো 4 হ'ব এইটো হৈছে আমাৰ যোগ কৰোঁতে সিধা যোগ কৰোঁতে অলপ চাই ল'বা হাতে এনে কাউণ্ট কৰি ল'বা এইটো হৈছে আমাৰ টোটেল ভোটছ এইটো টোটেল ভোটছটো এবাৰ আমাৰ ওলাই যোৱাৰ পিছত এতিয়া এই টোটেল ভোটৰ পৰা তেওঁ পাইছে এইটো আমি কিহত নিব লাগে পাৰ্চেণ্টেজত তেওঁ পোৱা ভোট কিমান ফ্ৰেকশ্যনত আমি ভগ্নাংশ আকাৰত এইটো লিখিব লাগে গতিকে ভগ্নাংশ আকাৰত টোটেল ভোট উইনিং ভোট পাৰ্চেণ্ট বুলি লিখিবা উইনিং ভোট পাৰ্চেণ্ট আখৰেও লিখিব পাৰিবা পাৰ্চেণ্ট ইকুৱেল টু টোটেল আছিল ইমানৰ ভিতৰত তেওঁ ইমান পাইছে গতিকে এইটো আমাৰ A/B হিচাপত যাব তলত আহিব 20400 আৰু ওপৰত আহিব 11628 ইনটু 100 কাৰণ পাৰ্চেণ্টেজত যেতিয়া আমি নিওঁ তেতিয়া আমি কি কৰোঁ ইনটু 100 কৰোঁ ইনটু 100 ব্ৰেকেটত পাৰ্চেণ্ট বাছ এইটো হৈ গ'ল ফ্ৰেকশ্যনৰ পৰা যেতিয়া আমি পাৰ্চেণ্টেজত নিওঁ ইনটু 100 কৰোঁ আৰু পাৰ্চেণ্টেজৰ পৰা নিলে এইটো ডিভাইড কৰোঁ বেলেগ একো নাই গতিকে এইটো সহজ আমি এইটো কাটাকুটি কৰিম ইয়াৰ পৰা ইয়াত দুটা গ'ল এইটোৰ পৰা এইটো দুটা গ'ল আৰু ইয়াতে কি আছিলে 7 এটা 0 এটা 5 এটা 9 এটা 7 7 4 গুণ 8 চিম্পল বস্তুখিনি চোৱা মই এটা ফেক্ট দেখাই দিছোঁ এইটো দি যেতিয়া এইটোক আমি ডিভাইড কৰিব গ'লে কিবা এটা নাম্বাৰ দি পূৰণ কৰিম এইটো কিহেৰে পূৰণ কৰিলে প্ৰথমতে 8 ওলায় ডিভাইডটো কৰি ল'বা সহজ এইটো ডিভাইড কৰি ল'বা কৰিলে 2 মিনিটত ওলাই ল'ব পাৰিবা তোমালোকে ডিভাইড কৰিলে কি ওলায় মই দেখাই দিছোঁ ইয়াতে অপশ্যন কেইটাতো দিয়া আছেই অপশ্যন কেইটাৰ পৰা এবাৰ চাই ল'ব পাৰিবা যে মোক পূৰণ কৰাৰ প্ৰয়োজন হয় নে নহয় প্ৰয়োজন হ'লে ডিভাইড কৰিবা নহ'লে ইয়াতে চাই লিখি ল'বা এতিয়া চোৱা এইটো দি এইটো ডিভাইড কৰা মানে কিবা নাম্বাৰ দি এইটোক পূৰণ কৰিব লাগিব এইটোক আমি 200 আছে 4 দি কৰিলেও নহয় 5 দি কৰিলেও নহয় 6 দি কৰিলেও নহয় 7 দি কৰিলে 7 4 গুণ 28 তেতিয়া মানে কিবা নাম্বাৰ 7 থকা কিবা নাম্বাৰেৰে ডিভাইড কৰিব লাগিব আৰু 7 থকা নাম্বাৰ মাত্ৰ এটাই আছে চোৱা এইটো তাৰমানে 57 হ'বই 57 বাছ এইটো দি ডিভাইড এনে কৰি ল'বা তোমালোকে এনেকৈ ডিভাইড দি পেলাই 204 দিবা কাটাকুটি কৰি লঘিষ্ঠ আকাৰত নি কৰিব পাৰিবা যি প্ৰকাৰে তোমালোকৰ যেনেকৈ সহজ হয় লঘিষ্ঠ আকাৰত নি হ'লেও কৰি ল'বা এইটো কৰিলে শেষত কাটাকুটি গৈ আচ্ছা ইয়াতে এটা প্ৰশ্ন চোৱা এনেই সহজ অংক ইফ A equal to X% of Y and B equal to Y% of X then what is the relation between A and B option দিছে A is smaller than B তাৰপিছত A is greater than B আৰু অপশ্যন আছিল মই এটা কমাই দিছোঁ 3 নম্বৰত নন অফ দ্য এবভ কি হ'ব পাৰে A আৰু B ৰ মাজৰ সম্পৰ্ক কি হ'ব পাৰে গতিকে কি কৰিম
আমি বস্তুটো প্ৰথমে চাই লওঁ অংকটো কি দিছে, অংক হিচাপত যাওঁ, আমি গৈ পেলাই চাওঁ সম্পৰ্ক আমি কি ইষ্টাব্লিছ কৰিব পাৰোঁ। তোমালোকৰ অংকটো মই মুচি দিয়া নাই, কাৰণ অংকটো থাকিলেই সুবিধা হ'ব তোমালোকৰ। এতিয়া চোৱা, a ইকুৱেল টু x% অফ y, আমি কি কৰিব পাৰোঁ, a ইকুৱেল টু x% অফ y, ইয়াৰ অৰ্থ কি হ'ব পাৰে, x/100 ইনটু y, তাৰ মানে হ'ব আমাৰ xy/100, xy/100, ইয়াৰ মান আমি পাই গ'লোঁ। b ইকুৱেল টু y% অফ x, চোৱা b ইকুৱেল টু y% অফ x, y% অফ x মানে y/100, y/100 ইনটু x, এটোক আমি আকৌ কি লিখিব পাৰোঁ, xy/100, এইটো xy/100, এইটো xy/100, তাৰ মানে ৰিলেশ্যন বিটুইন a এণ্ড b কি হ'ব, a ইকুৱেল টু b হ'ব লাগে, গ্ৰেটাৰো নহয় স্মলাৰো নহয়। গতিকে xy/100 হৈছে এৰ মান, বিৰ মানো xy/100 ওলাইছে, তাৰমানে a এণ্ড b আৰ ইকুৱেল। ইয়াত ইকুৱেল সম্পৰ্ক এটাও দিয়া নাই, a ইজ গ্ৰেটাৰ স্মলাৰ, ইকুৱেল এটা দিলে আমি সেইটো আনচাৰ ঠিক মাৰিলোহেঁতেন। এইটোত কৈছে নন অফ দ্য এবভ, আমি ওপৰৰ এটাও নহয়, নন অফ দ্য এবভ মানে ওপৰৰ এটাও নহয়, তাৰমানে এই বি চিটো হ'ব আনচাৰ। আনচাৰ হ'ব আমাৰ, আনচাৰ হ'ব চি, এই চিটো আমাৰ আনচাৰ হ'ব। ঠিকে আছে, এইখিনিলৈ আজি থাকক আমাৰ, আমি আৰু শেষলৈ বহুত ডিছকাশ্যন কৰিম। অহা যিটো লেকচাৰ দিম সেইটোত হয়তো আমি বেলেগ দিব পাৰিম, আমি বেলেগ এটা টপিক মই চাই ল'ম, হয়তো প্ৰফিট এণ্ড লছৰ ওপৰত দিম, সেইটোৰ পৰা বহুত কুৱেশ্যন আহে। প্ৰফিট এণ্ড লছৰ ওপৰত তোমালোকৰ নেক্সট লেকচাৰবিলাক দিম। এইটো এটা কাম কৰিবা, তোমালোকে বস্তুখিনি কষ্ট কৰিবই লাগিব, কিবা যদি পাবলৈ হয় কষ্ট কৰিবই লাগিব, কাৰণ আজিকালি হৈছে কম্পিটিশ্যনৰ যুগ, তোমালোকে অলপতো কষ্ট কৰিব লাগিব। গ্ৰেজুৱেশ্যন লোৱাৰ পিছত যে একেবাৰে বহি থাকিম আৰু চাকৰি বা হৈ যাব বা কিবা হৈ যাব, এইটো ইমান চিন্তা কৰি লাভ নাই। আমি যোনে ৰেইজ কৰিছে তেওঁ আগত গৈছে, যোনে ৰেইজ কৰা নাই তেওঁ আগত যাব নোৱাৰে। হৈছে আমাৰ ফেচিলিটি পাব লাগে। মই যিমান পাৰোঁ খাদ্য অনুসাৰে মই তোমালোকক আগুৱাই ল'ম। মেথছৰ টপিকটো আগুৱাই লোৱাৰ পিছত ৰিজনিং মই কৰিম, মই লেকচাৰ দি থাকিম, ৰিজনিং কৰিম, আৰু মই পাৰিলে আৰু আমাৰ বেলেগ শিক্ষকসকল আছে তেওঁলোকৰ হতুৱাই যদি লেংগুৱেজৰ পাৰ্টটো মই কৰাই দিব পাৰোঁ, মই ট্ৰাই কৰিম, তোমালোকক যোগান ধৰিম। গতিকে তোমালোকে এইখিনি অন্তত চাই থাকা, যিটো আটাইতকৈ টাফ বুলি মানুহে ভাবি লয় আৰ্টছৰ বিশেষকৈ ল'ৰা ছোৱালীবোৰে। গতিকে এইখিনি পাৰ্টটো তোমালোকে চাই থাকিবা, আৰু যিটো বুজি নোপোৱা কমেণ্টত লিখি দিবা, তেতিয়া মই এইটোৰ ওপৰত লাগিলে আৰু এটা লেকচাৰ দিম তোমালোকক। গতিকে এইখিনিতে থাকিল, ভালে থাকা, থেংক ইউ।